এটা সদায় 2016 চনৰ পৰা তেওঁ গোটেই অসমখনক দুখন দুনিয়াত বিভক্ত কৰা নাই জানো। এতিয়া এখন দুনিয়াৰ চাইজটো সৰু সৰু কৰি তেওঁ এনেকুৱা ধৰণৰ কথা কয়, ক'ৰবাত 22টা কয়, ক'ৰবাত 102টা কয়। সেইবিলাক ৰাইজে গুৰুত্ব নিদিয়ে। আমি সকলোকে লগত লৈ প্ৰত্যেক ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক বুকুৰ মাজত সোমোৱাই কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে এই সংগ্ৰামত অৱতীৰ্ণ হৈছে। আমি একেলগে যুদ্ধত অৱতীৰ্ণ হোৱাৰ গোটেই আমি সকলো সাজু হৈছোঁ। আৰু বিশেষকৈ কংগ্ৰেছ দলে চুকে কোণে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰ দলটোক সংবৰ্ধন কৰিবৰ বাবে আমি বিভিন্ন ধৰণেৰে কাম কাজ চলাই আহিছোঁ। আৰু বিজেপিক পৰাভূত কৰিবৰ বাবে এই নিৰ্বাচনত আমি ইতিমধ্যেই আমাৰ কৌশলো আমি যুগুত কৰিছোঁ আৰু আমি আগবাঢ়ি যাম। আৰু ইয়াত কোনো ধৰণৰ পিছ হুঁহকি অহাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। বিজেপিৰ আমাৰ অসমৰ যিখন চৰকাৰ আছে, আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত দুৰ্নীতিপৰায়ণ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। তেওঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যেই সকলোৱে জানে, গোটেই ভাৰতবৰ্ষতো জানে আৰু অসমৰ চুকে কোণে গাঁৱে গাঁৱে ঘৰে ঘৰে জানে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন উৎখাত কৰিবৰ বাবে আমি সকলো একলগ হৈ পেলাই আমি এই সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। গতিকে বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিব। হোৱাটছআপ ইউনিভাৰ্চিটিত ছ'চিয়েল মিডিয়াত কৰাততো তেওঁলোক সিদ্ধহস্ত। তেওঁলোকৰ 1500 টকীয়া বেতনত তেনেকৈ কাম কৰে, কাৰণ তেওঁলোকৰতো পইচাৰতো অভাৱ নাই। টকাৰ পাহাৰৰ ওপৰত বহি থাকে বিজেপি চিণ্ডিকেট কৰি পেলাই। গতিকে সেইকাৰণে তেওঁলোকে এনেকুৱা প্ৰচাৰ কৰিব পাৰে, কিন্তু সাধাৰণ মানুহে জানে, সাধাৰণ ভোটাৰে জানে। গতিকে আমি এই সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ আৰু আমি অতি শক্তিশালীভাৱে এই যুদ্ধত অৱতীৰ্ণ ভাবুকিটো আহিছে। কাৰণ তেওঁলোকে বিজেপি RSSে নতুনকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰিব খুজিছে। সংবিধানত সন্নিৱিষ্ট হৈছে সাধাৰণ মানুহৰ স্বাৰ্থ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ছ'চিয়েলিষ্ট বা ছেকুলাৰ এই শব্দবিলাক তেওঁলোকে উঠাই দিব খুজিছে। তেওঁলোকে বৈষম্য কৰি পেলাই বৈষম্যতকৈ তেওঁলোকে সংবিধানৰ সোপান হিচাপে তেওঁলোকে নতুনকৈ অপব্যাখ্যা দিব খুজিছে। গতিকে সংবিধানৰ ওপৰতো আক্ৰমণ তেওঁলোকে অহৰহভাৱে কৰি আহিছে। গতিকে যিখন সংবিধান ভাৰতবৰ্ষৰ জনসাধাৰণে গ্ৰহণ কৰিছিলে 1948 চনত, আৰু যিখন সংবিধান ভাৰতবৰ্ষত প্ৰযোজ্য হ'ল 1950 চনৰ পৰা, সেইখন সংবিধান আমাৰ কাৰণে পাথেয়। আৰু সেইখন সংবিধানক ৰক্ষা কৰিবৰ বাবে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ আন সাধাৰণ মানুহৰ সৈতে একেলগে কাম কৰি যাব আৰু যুদ্ধ কৰি যাব। সেইটো 26ত আমি হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখন উৎখাত কৰি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰত যে বহিব, এই বিষয়ে কোনো সন্দেহ নাই। থেংক ইউ। এটা সদায় 2016 চনৰ পৰা তেওঁ গোটেই অসমখনক দুখন দুনিয়াত বিভক্ত কৰা নাই জানো। এতিয়া এখন দুনিয়াৰ চাইজটো সৰু সৰু কৰি তেওঁ এনেকুৱা ধৰণৰ কথা কয়, ক'ৰবাত 22টা কয়, ক'ৰবাত 102টা কয়। সেইবিলাক ৰাইজে গুৰুত্ব নিদিয়ে। আমি সকলোকে লগত লৈ প্ৰত্যেক ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক বুকুৰ মাজত সোমোৱাই কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে এই সংগ্ৰামত অৱতীৰ্ণ হৈছে। আমি একেলগে যুদ্ধত অৱতীৰ্ণ হোৱাৰ গোটেই আমি সকলো সাজু হৈছোঁ। আৰু বিশেষকৈ কংগ্ৰেছ দলে চুকে কোণে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰ দলটোক সংবৰ্ধন কৰিবৰ বাবে আমি বিভিন্ন ধৰণেৰে কাম কাজ চলাই আহিছোঁ। আৰু বিজেপিক পৰাভূত কৰিবৰ বাবে এই নিৰ্বাচনত আমি ইতিমধ্যেই আমাৰ কৌশলো আমি যুগুত কৰিছোঁ আৰু আমি আগবাঢ়ি যাম। আৰু ইয়াত কোনো ধৰণৰ পিছ হুঁহকি অহাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। বিজেপিৰ আমাৰ অসমৰ যিখন চৰকাৰ আছে, আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত দুৰ্নীতিপৰায়ণ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। তেওঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যেই সকলোৱে জানে, গোটেই ভাৰতবৰ্ষতো জানে আৰু অসমৰ চুকে কোণে গাঁৱে গাঁৱে ঘৰে ঘৰে জানে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন উৎখাত কৰিবৰ বাবে আমি সকলো একলগ হৈ পেলাই আমি এই সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। গতিকে বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিব। হোৱাটছআপ ইউনিভাৰ্চিটিত ছ'চিয়েল মিডিয়াত কৰাততো তেওঁলোক সিদ্ধহস্ত। তেওঁলোকৰ 1500 টকীয়া বেতনত তেনেকৈ কাম কৰে, কাৰণ তেওঁলোকৰতো পইচাৰতো অভাৱ নাই। টকাৰ পাহাৰৰ ওপৰত বহি থাকে বিজেপি চিণ্ডিকেট কৰি পেলাই। গতিকে সেইকাৰণে তেওঁলোকে এনেকুৱা প্ৰচাৰ কৰিব পাৰে, কিন্তু সাধাৰণ মানুহে জানে, সাধাৰণ ভোটাৰে জানে। গতিকে আমি এই সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ
আৰু আমি অতি শক্তিশালীভাৱে এই যুদ্ধত অৱতীৰ্ণ ভাবুকিটো আহিছে কাৰণ তেওঁলোকে বিজেপি RSSে নতুনকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰিব খুজিছে সংবিধানত সন্নিৱিষ্ট হৈছে সাধাৰণ মানুহৰ স্বাৰ্থ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ছ'চিয়েলিষ্ট বা ছেকুলাৰ এই শব্দবিলাক তেওঁলোকে উঠাই দিব খুজিছে তেওঁলোকে বৈষম্য কৰি পেলাই বৈষম্যতকৈ তেওঁলোকে সংবিধানৰ সোপান হিচাপে তেওঁলোকে নতুনকৈ অপব্যাখ্যা দিব খুজিছে গতিকে সংবিধানৰ ওপৰতো আক্ৰমণ তেওঁলোকে অহৰহভাৱে কৰি আহিছে গতিকে যিখন সংবিধান ভাৰতবৰ্ষৰ জনসাধাৰণে গ্ৰহণ কৰিছিলে 1948 চনত আৰু যিখন সংবিধান ভাৰতবৰ্ষত প্ৰযোজ্য হ'ল 1950 চনৰ পৰা সেইখন সংবিধান আমাৰ কাৰণে পাথেয় আৰু সেইখন সংবিধানক ৰক্ষা কৰিবৰ বাবে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ আন সাধাৰণ মানুহৰ সৈতে একেলগে কাম কৰি যাব আৰু যুদ্ধ কৰি যাব সেইটো 26ত আমি হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখন উৎখাত কৰি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰত যে বহিব এই বিষয়ে কোনো সন্দেহ নাই থেংক ইউ